ভাতুকি কি কৰিছ? সেই গাহৰি দানা অকণ বনাব লৈছোঁ। এই কচু কেইটামান আনোগৈ তাকে। সেই অলপমান আছে যেনিবা, আৰু অলপমান লাগে আনোগৈ। আজিকালি যে তই আমাৰ ঘৰলৈ নোযোৱাই হ'লি যে, যাবি আকৌ, কাম কেইখনমান আছিলে পাই। এই সময়ে নাপাওঁ আপোনালোকৰ ঘৰলৈ যাবলৈ তেনেকৈ। সেই ঘৰতে গাহৰি ছাগলী এইবোৰ লগত লাগি থাকোঁতেই যায়। নহয়, তই সেই বাবাটোৱে বিয়া পতা পাই সেই নহা হ'লি আকৌ। বোৱাৰী অহা দিনাখনৰ পৰা তই আজিলৈকে ভৰি দিয়াকৈ নাই আমাৰ ঘৰত। কি কাৰণে বেয়া পালি হয়? মোৰ ভনীজনীক সেই নিম বুলি ঠগিলে, আমাৰ ঘৰত ভাতে পানী খালে, বাবাটোৱে আকৌ এতিয়া মই তেহেঁতৰ ঘৰলৈ যাব লাগে। কি ফুচফুচাই আছো ইফালে ঘূৰি লৈ? একো নাই হেৰি বোলো, আগতে বোলো সেই মোৰ ভনীজনী থাকোঁতে টিপচি থাকোঁতে মই যাব পাৰিছিলোঁ লৈ তলৈ। এতিয়া সেই যাব নোৱাৰা হ'লোঁ। তাই আগতে খুব কাম বনবোৰ কৰি থাকে যে আমাৰ ঘৰত থাকোঁতে। এতিয়া তাই গ'লগৈ যে, এতিয়া মই সেই নিজে চব কৰিবলগীয়া হৈছে। গাহৰি দানা পাতি কৰি সেইকাৰণেহে যাবলৈ সময় নোপোৱা হ'লোঁ পাই। হ'লেও আৰু পাই দানা গোটেই দিনটো বনাই নাথাকোঁ নহয়। দানা বনাই হ'লে পাই যাবি। আমাৰ সেই পিছফালৰ কেঁচা পাকঘৰটো অলপ মচি কৰি দিবিগৈচোন। বোৱাৰীজনী সেই টাউনীয়া যে, সেইকাৰণে সেইবোৰ বোকা চোকা চুবলৈ টান পায়। ময়ো নিদিওঁ যেনিবা, মই বোলো ভাতুকিয়ে পায় নেকি। ইমানো টাউনীয়া নে? এতিয়া গাঁও বোৱাৰী হ'ল যেতিয়া সেইবোৰ চাফা তাফা কৰিব পাৰিব লাগিব আৰু গোবৰ যাব। আৰু সেই বোকা মাটি চুবই লাগিব আৰু গাঁৱত এতিয়া ক'তনো আৰু সেই গোটেইখন পকা পাব, হয়নে? মই নিজেহে নিদিওঁ। সেই নখ চকবোৰ ইমান চিকচিকীয়া আমাৰ বোৱাৰীজনী একদম ঘৰত সেইবোৰ সেই মাটিত ভৰিয়ে চাগে নথয় চাগে, সেইকাৰণে ময়ে নিদিওঁ যেনিবা। মই বোলো ভাতুকিকে মাতিম আৰু বোলো সেই ঢেঁকীশালখনো বোলো মচি দিবলৈ ক'ব লাগিব বোলো ভাতুকিকে। যাবিচোন। মই গেৰাণ্টি দিব নোৱাৰিম দেই যাব পাৰিম বুলি। সময় পালে যাম বাৰু। এইফালে সেই ঘৰতে ঢেৰ কাম ওলাইছে আজি মোৰ। যাব নোৱাৰিলে বেয়া নাপাব দেই। পাৰিলে যাবি আৰু দেই, মই আশা কৰি থাকিম কিন্তু। যাওঁ পিছে। হ'ব পাৰিলে যাম দিয়ক। আমুকি ঘটিটোও নাযায়। মোৰ ভনীজনীক অন্তৰত দুখ দিলে ল'ৰাই। বাবাটোৰ কথা কৈছোঁ, কিমান মৰম কৰিছিলোঁ, চেনেহ কৰিছিলোঁ বোলো ভনী যোৱাই কৰিম আৰু। সি আকৌ গৈ পেলাই টাউনীয়া ছোৱালীজনীহে বিয়া পাতিলেগৈ। ঘটিও নাযায় কামুকি আকৌ ভৰি দিবলৈ আকৌ। কৰক বৰ একেবাৰে টাউনীয়া হেৰি দেখুৱাইছে। বোকা চোৱক। নাযাওঁ মই সেইবোৰ মচিবলৈ কৰিবলৈকে। লাগিলে মনালৈ মাগিবলৈ যাম, নালাগে আমাক সেইবোৰ পইচা। বিয়া পতাৰ পিছত আজি এনেকৈ প্ৰথমবাৰ কাৰণে ওলাই আহিছোঁ দেই একেলগে দুয়ো গাঁৱত। মায়েহে ক'লে নামঘৰৰ পৰা আহিবলৈ, সেইকাৰণে দুয়ো ওলাই আহিছোঁ। ভাল লাগিছে দেই এনেকৈ আহিলে। এনেকৈ ওলাই মেলি আহিলে ভাল লাগে, আৰু নামঘৰলৈ বুলি আহিলে মোৰ মনটো এনেও ভাল লাগি থাকে। দুয়োটা একেলগে কোনফালে যাওঁ যোৰা পাতি? ভাতুকি পেহী, বহুত দিনৰ মূৰত দেখিলোঁ দেখোন। আমি নামঘৰলৈ যাওঁ। আজি আপোনাক মায়ে মাতিছিলে নহয় আমাৰ ঘৰত কিবা কাম এটা কৰিবলৈ, নগ'ল যে? মোৰ সময় নাই, কিবা কাম এটা আছিলে সেইকাৰণে যাব নোৱাৰিলোঁ। এতিয়া দেখোন আপুনি ৰাস্তাই ৰাস্তাই ঘূৰিয়ে ফুৰিছে। আপুনি যাব লাগিছিলে আকৌ। পিছফালে এখন মচিবলৈ কৈছিলে নহয় মায়ে। মইতো এনেও মচিব নোৱাৰোঁ, সেইবোৰ বোকা চোকা চুব নোৱাৰোঁ। সেইকাৰণেহে আপোনাক মাতিছিলে, আপুনি যাব নোৱাৰিলে। নিজে মুচিবা আকৌ। এতিয়া বোৱাৰী হ'লা নহয়। আগতেহে টাউনৰ জীয়ৰী আছিলে, এতিয়া গাঁৱৰ বোৱাৰী হ'লা। চব শিকিব লাগিব। গোহালি গোবৰ উঠা পৰা আদি কৰি পিছফালৰ চোতাল বন, আগফালৰ চোতাল বন ধৰালৈকে, আৰু বেৰত মাটি লেপালৈকে চব শিকিব লাগিব। এইদে নহ'ব। তোমাৰ শাশুমা বুলিহে তোমাক এনেকৈ দিছোঁ। মোৰ বোৱাৰী হ'ব লাগিছিলে, তোমাক চব শিকাই দিলোহেঁতেন। মই সেইবোৰ নোৱাৰোঁ দেই। ঘৰতে সেইবোৰ কৰি পোৱা নাই, আকৌ ইয়াতনো কেনেকৈ কৰিম? আচ মাৰিলে নহ'ব। এতিয়া গাঁৱত আৰু তুমি ৰোৱা তোলাও কৰিব লাগিব। তুমি আৰু ঘৰতে ঠেং জোকাৰি ভাত খাবলৈ পাবা নেকি কিবা? সেই ভাতুকি পেহী নোৱাৰে ৰোৱা তোলা কৰিব। তেনেকৈ অভ্যাস নাই যে, টাউনীয়া ছোৱালী। মই তাইক সেই ৰোৱা তোলা কৰিবলৈ নিদিওঁ। ভাত খাব পাৰিব নাই পিছে ৰোৱা তোলা কৰিব নোৱাৰি? মই হ'লে এইবোৰ বিশ্বাস নকৰোঁ দেই। নমাই দিব লাগে পথাৰত, শিকি যাব। ভাত আকৌ নোৰে খাব পাৰে ছোৱালীবোৰে, কিন্তু সেই ৰোৱা তোলাৰ ক্ষেত্ৰতহে আকৌ নোৱাৰে। আপুনি তেনেকৈ কৈছে যে, আপুনিনো ইমান মোৰ পিছত কিয় লাগি আছে? মই যি কৰোঁ নকৰোঁ সেইটো মোৰ পাৰ্চনেল কথা। আৰু আপোনাক সেই মায়ে যে পিছফালৰ এই বেৰখন মচিবলৈ মাতিছিলে, ঢেঁকীশালখন মচিবলৈ মাতিছিলে, তাৰ কাৰণে আপোনাক পইচা দিব। এনেই আপোনাক ফ্ৰীতে মতা নাই নহয়, তেনেকৈ যে কৈছে। হ'ব, নাপায়, নক'বা, এনেকৈ নক'বা। ৰ'বা, ক'বলৈ দিয়া। ইমান বেয়া বেয়াকৈ কৈছে দেখা নাই মোক। আমি আকৌ সঁচাটোহে জানো পাই। হাজাৰ টাউনীয়া হ'লেও গাঁৱলৈ আহি চব শিকি যায় ছোৱালীয়ে। সেই লাখুটি সেই পুতেকে অনাজনীও দেখোন টাউনৰ ছোৱালী। এতিয়া চব শিকি গ'ল। তাঁত শালৰ পৰা আদি কৰি, ঊল গুঠাৰ পৰা আদি কৰি, ৰোৱা তোলা চব কৰে। আমাৰ আকৌ টিপচিক ক'ব লাগিব আকৌ। মোৰ ভনীজনীৰ কথা কৈছোঁ। কি নাজানে তাই? চব জানে। ঊল গুঠিব জানে, তাঁত ব'ব জানে, ফুল বাচিব জানে, গামোচা একদম বৈ এগাল এগাল বনাই দিব, ৰুমাল তুলিব জানে, ৰুমালত ফুল তুলিব জানে, ভাত বনাব জানে, ঘৰ মুচিব জানে, বাচন ধুব জানে, কাঁহী বাতি ধুব জানে, বা কাপোৰ দমে দমে ধুই শেষ কৰি দিব পাৰে। গোটেইখন চোতাল বন সাৰিব পাৰে, গোটেই গোবৰ জাবৰ চব চাফা কৰি দিব পাৰে দেই। জানে আৰু মই কি কৰিব লাগে? ইমান যে ফুটনি মাৰি আছে আপোনাৰ ভণ্টিৰ কথা। তাই বিয়া চিয়া ঠিক হ'ল নাই পিছে? আগতে দেখোন বাবাটোৰ তাৰ লগত পূৰা লাইন দিব বিচাৰে মই বিয়া হোৱাৰ আগত। এতিয়া বিয়া ঠিক হ'ল নে নাই তাই? হাঁহিব নালাগে। মোৰ ভনীজনী হাঁহিব নালাগে। এনেও পাব তাই দৰা। নাপালেও মই সেই তেনেকৈ মই খাম তাইক। হাঁহিব নালাগে।
আৰু নিজে বৰ একেবাৰে বিয়াখন হৈ ল'লে নহয় দেখিম কিমান সুখত খা অ' চা কেনেকৈ কৈছে কিমান সুখত খা বুলি কৈছে দেখিছেনে বাৰু ভাটুকি পেহী আপোনাক আমি ডাঙৰ বুলি সন্মান কৰোঁ সেই বুলি আৰু আপুনি যিহকে মন যায় তিহকে নক'ব গম পাইছে নাই আমি নতুনকৈ জীৱনটো আৰম্ভ কৰিছোঁ আপুনি যে তেনেকৈ হাঁহি দিলে কেনেকৈ কিমান সুখত খাওঁ চাম নহয় বুলি সুখতেই খাম আমি মিলা প্ৰীতিয়ে থাকিম আপুনি আশা নকৰিব আমাৰ কাজিয়া হ'ব বুলিকে আৰু আপোনাৰ ভনীজনীক ভাল ল'ৰা এটা চাই বিয়া দি দিয়ক মই মান্তি নহ'লে মোৰ লগত তেনেকৈ আপোনালোকে জোৰ জবৰদস্তি আপোনাৰ ভণ্টিজনীক বিয়া দিব বিচাৰিছিলে সেইটো নহ'ল কাৰণে এতিয়া আপুনি আমাক দেখিব নোৱাৰে দেখিব নোৱাৰিলেও নাই আৰু মই নিজৰ জীৱনৰ কথাটো নিজেই সিদ্ধান্ত ল'ব লাগিব কোনোবাই জোৰ কৰিলে বুলিয়ে মই যাহা তাহা ছোৱালীজনী বিয়া পাতিব নোৱাৰোঁ নহয় সেইটো মোক বেয়া পাই লাভ নাই আৰু আপুনি হ'ব মোৰ ভনীজনীয়ে দৰা নোপোৱাকৈ নাথাকে তোতকৈ ভাল নাপাব গম পাইছে নাই বাবাটো তই ভাবিব নালাগে তেনেকৈ ঘৰতে বুঢ়ী হৈ থাকিব বুলিকে মোৰ ভনীজনী অকণমান সেই মিঠা বনীয়া হ'ব পাৰে আকৌ কামে কাজে চব ফালৰ পৰা একদম তাই সেই গুণৱতী আকৌ ৰূপৱতী নহ'ব পাৰে গুণৱতী মোৰ ভনীজনী আকৌ দেই মই নাই ভবা ভাটুকি পেহী ঘৰতে বুঢ়ী হৈ থাকিব বুলি ময়ো বিচাৰোঁ তাই ভাল ল'ৰা এটা পক বুলি টিপচি কথা কৈছোঁ ভাল ল'ৰা এটা পক ভালকৈ জীৱন যাপন কৰক মই আপোনাৰ নিচিনাকৈ লোকক খাওঁ নিদিওঁ নহয় লোকক ঈৰ্ষা কৰিলে নিজৰে পতন হ'ব গম পাইছেনে ইমান ঈৰ্ষা নকৰিব বেলেগৰ কাৰণে দেখিব মনে যায় এইকেইটা বৰ আচৰিত মানুহ দেই এইবোৰ কেনেকুৱা কৰি থাকে একদম মুখৰ আগতে ইমান বেয়া বেয়াকৈ কৈ দিব পাৰেনে মানুহক বাৰু পেটত বাৰু ভাবিলে বেলেগ কথা কিন্তু মুখৰ আগত যে ডাইৰেক্ট এনেকৈ কৈ দিয়া মানুহ পোৱা নাই আৰু দেই মই তেনেকুৱাই আৰু মানুহৰ বাদ দিয়া যি কয় ক'বলৈ দিয়া একো ভাবি নাথাকিবা তুমি